চাইছে DY365 ডিজিটেল ৱাকফক লৈ গুছৰীয়া পক্ষৰ শুনানিৰ পিছতে এতিয়া গৰজি উঠিল আমছু ভাৰতৰ 20 কোটি মুছলমানৰ ওপৰত বিজেপি চৰকাৰে অন্যায় কৰিছে মুছলমানৰ পৰা মছজিদ মাদ্ৰাছা কাঢ়ি নিয়াৰ এক প্ৰকাৰে ষড়যন্ত্ৰ কৰিছে চৰকাৰে আৰু তাৰ পিছতে এতিয়া গৰজি উঠিছে আমছু এনেদৰে এতিয়া খুব প্ৰকাশ কৰিছে মুছলমানে দান কৰা সম্পত্তি সদায় মুছলমানৰ হাততে থাকিব লাগে বুলি তেওঁ কৈছে মুহূৰ্তৰে গুৰুত্বপূৰ্ণ খবৰ ৱাকফক লৈ গুছৰীয়া পক্ষৰ শুনানিৰ পিছতে গৰজি উঠিল আমছু আৰু ভাৰতৰ 20 কোটি মুছলমানৰ ওপৰত অন্যায় কৰিছে বিজেপিয়ে আৰু মুছলমানৰ মছজিদ মাদ্ৰাছা কাঢ়ি নিয়াৰ ষড়যন্ত্ৰ কৰিছে চৰকাৰে মুছলমানে দান কৰা সম্পত্তি মুছলমানৰ হাততে থাকিব লাগিব বুলি কয় আৰু এই কথা যুক্তি সহকাৰে বুজাই দিছে গুছৰীয়া পক্ষক অধিবক্তা কপিল সিব্বালে আৰু গুছৰীয়া পক্ষৰ শুনানিৰ পিছতে এতিয়া আমছু এনে ধৰণৰ মন্তব্য আগবঢ়াইছে ভাৰতৰ কোটি কোটি মুছলমানক উচ্চতম ন্যায়ালয়ে ভাল খবৰ দিম বুলি আমি ভাল খবৰ দিব বুলি আসলতে আমি আশাবাদী বুলি তেওঁ উল্লেখ কৰিছে ৱাকফক লৈ গুছৰীয়া পক্ষৰ শুনানিৰ পিছতে এতিয়া আমছু গৰজি উঠিছে আৰু চৰকাৰৰ বিৰুদ্ধে বিশেষকৈ খুব প্ৰকাশ কৰিছে 20 কোটি মুছলমানৰ সৈতে আসলতে ভাৰত চৰকাৰে বিজেপি চৰকাৰখনে আসলতে অন্যায় কৰিছে এনে ধৰণৰ অভিযোগ মুছলমানৰ মছজিদ মাদ্ৰাছা কাঢ়ি নিয়াৰ ষড়যন্ত্ৰ কৰিছে চৰকাৰে মুছলমানৰ যি সম্পত্তি হেয়া মুছলমানৰ হাততে থাকিব লাগে এনে ধৰণৰ দাবী আৰু এই কথা যুক্তি সহকাৰে বুজাই দিছে গুছৰীয়া পক্ষক অধিবক্তা কপিল সিব্বালে গুছৰীয়া পক্ষৰ শুনানিৰ পিছতে আমছুৰ মন্তব্য আমি পাইছো আৰু ভাৰতৰ কোটি কোটি মুছলমানক উচ্চতম ন্যায়ালয়ে ভাল খবৰ দিব বুলি আমি আশাবাদী বুলিও তেওঁ উল্লেখ কৰিছে ৱাকফক লৈ এতিয়া গুছৰীয়া পক্ষৰ শুনানিৰ পিছতে আমছু গৰজি উঠিছে ভাৰতৰ যি 20 কোটি মুছলমান লোক আছে সেই লোকৰ ওপৰত বিজেপি চৰকাৰে অন্যায় কৰিছে বিজেপি চৰকাৰে মুছলমানৰ সম্পত্তি কাঢ়িব বিচাৰিছে মছজিদ মাদ্ৰাছা সকলো কাঢ়ি নিব বিচাৰিছে এই অভিযোগ উত্থাপিত কৰিছে আৰু গৰজি উঠিছে এবাৰ আমছু ৱাকফক লৈ গুছৰীয়া পক্ষৰ শুনানিৰ পিছতে মুছলমানৰ মছজিদ মাদ্ৰাছা কাঢ়ি নিয়াৰ ষড়যন্ত্ৰ যি চৰকাৰে কৰিছে সেয়া আচলতে কেতিয়াও মানি লোৱা নহ'ব মুছলমানে দান কৰা সম্পত্তি মুছলমানৰ হাততে থাকিব লাগে বুলি দাবী কৰিছে আৰু এই কথা যুক্তি সহকাৰে কপিল সিব্বালে অধিবক্তা কপিল সিব্বালে গুছৰীয়া পক্ষক বুজাই দিছে বুলি তেওঁ উল্লেখ কৰিছে তাৰ লগতে তেওঁ কৈছে যে ভাৰতৰ যি কোটি কোটি মুছলমান আছে তেওঁলোকক উচ্চতম ন্যায়ালয়ে ভাল খবৰ দিব এনে ধৰণে এতিয়া আশাৰে বাট চাইছে প্ৰতিগৰাকী মুছলমান লোকে আমাৰ ওচৰত সেই মন্তব্য আছে সেই অভিযোগ আছে সেই দাবী আছে তেওঁ কি কৈছে শুনাব বিচাৰিছে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ আগত ৱাকফ এমেণ্ডমেণ্ট এক্ট যিটো ভাৰত চৰকাৰে আনিছে ইয়াৰ ওপৰত আমি যিহেতু বিৰোধিতা কৰি আছোঁ জমিয়ত উলেমা মৌলানা আছাদ মাদানী সাহেব বিৰোধিতা কৰিছে আৰু তাৰ কাৰণে 276 WPC যিটো জমিয়ত উলেমা হিন্দে কৰিছিলে তাৰ পৰিপ্ৰেক্ষিতত আমি সংযোগ কৰি পেলাই এটা আই ফাইল কৰিছিলোঁ আমছুৰ ফালৰ পৰা আমছু আৰু জমিয়তৰ হৈ আজি জ্যেষ্ঠ অধিবক্তা কপিল সিব্বাল ডাঙৰীয়া যথেষ্ট সাৱলীলভাৱে বক্তব্য দাঙি ধৰিছে যুক্তি দাঙি ধৰিছে যে এইটো ভাৰত চৰকাৰে সম্পূৰ্ণ 20 কোটি মুছলমানৰ ওপৰত এটা অন্যায় কৰা হৈছে 20 কোটি মুছলমানৰ মছজিদ মাদ্ৰাছা কবৰস্থান হস্তগত কৰাৰ এটা প্লেনিং তেওঁলোকে কৰিছে আৰু সম্পূৰ্ণভাৱে ভাৰতবৰ্ষৰ মানচিত্ৰৰ পৰা বিশেষকৈ মুছলমানসকলৰ যি সাংবিধানিক অধিকাৰ সেই সাংবিধানিক অধিকাৰ খৰ্ব কৰাৰ কথাটো কৰাৰ চেষ্টা কৰা হৈছে গতিকে এই কথাবিলাক আজি যুক্তি সহকাৰে দফাই দফাই তেওঁলোকে আলোচনা কৰিছে যে জিলা আয়ুক্তৰ ৰাজত কিয় এই ৱাকফ এমেণ্ডমেণ্ট এক্টৰ এটা ৱাকফ সম্পত্তি থাকিব কাৰণ এই সম্পত্তি মুছলমানৰ সম্পত্তি মুছলমানৰ উন্নয়নৰ কাৰণে মুছলমানসকলে দান কৰিছে আল্লাহৰ নামত গতিকে কেৱল মাত্ৰ মুছলমানসকলৰ হাততে থাকিব লাগিব গতিকে এই কথাবিলাক মতালি ছিষ্টেমটো উঠাই দিয়া হৈছে গতিকে জিলা আয়ুক্তক দায়িত্ব দিয়া হ'ব বুলি কথা উল্লেখ কৰা হৈছে গতিকে সকলো দফা পুংখানুপুংখভাৱে আজি ইয়াত আলোচনা কৰা হৈছে আৰু আলোচনাৰ মৰ্মত আজি গুছৰীয়া পক্ষৰ শুনানি সম্পূৰ্ণ কৰিছে প্ৰায় 4 ঘণ্টা সময় আজি গুছৰীয়া পক্ষৰ শুনিছে আৰু এই 4 ঘণ্টা সময়ত আমাৰ জ্যেষ্ঠ অধিবক্তা কপিল সিব্বাল ডাঙৰীয়া জমিয়ত উলেমা হিন্দ আৰু আমছুৰ হৈ আৰু বিশেষকৈ আমাৰ এডভোকেট ৰেকৰ্ডছ আমাৰ ফৈজাল আইবি ডাঙৰীয়াই আজি আমাৰ কোৰ্টত উপস্থিত আছিলে আৰু আমি আশাবাদী মহামান্য উচ্চতম ন্যায়ালয়ে গুছৰীয়া পক্ষৰ শুনানি সম্পূৰ্ণ কৰিছে যিহেতু গতিকে চৰকাৰী পক্ষৰ শুনানি সম্পূৰ্ণ কৰি ভাৰতবৰ্ষৰ মুছলমানসকলৰ ওপৰত যি ধৰণে ভাৰত চৰকাৰে অন্যায় কৰি ভাৰতবৰ্ষৰ মুছলমানসকলৰ সাংবিধানিক অধিকাৰ সম্পত্তিৰ অধিকাৰ মুছলমানে দান কৰা মুছলমানৰ উন্নয়নৰ কাৰণে দিয়া সম্পত্তিৰ অধিকাৰ সেইবিলাক কাঢ়ি ল'বৰ কাৰণে যি চেষ্টা কৰা হৈছে আমি আশাবাদী যে মহামান্য উচ্চতম ন্যায়ালয়ে নিশ্চিতভাৱে 20 কোটি মুছলমানৰ কাৰণে এটা ভাল ফল দিব ভাল ন্যায় প্ৰদান কৰিব আৰু ভাৰত চৰকাৰে যি কটিল ষড়যন্ত্ৰ কৰি মুছলমানসকলৰ সকলো অধিকাৰ কাঢ়ি ল'ব বিচাৰিছে তাক বাধা দি পেলাই প্ৰতিহত কৰি পেলাই ভাৰতবৰ্ষৰ মুছলমানৰ যিখিনি সাংবিধানিক অধিকাৰ আছে সেইখিনি অক্ষুণ্ণ ৰখাত সুপ্ৰিম কোৰ্টে সহায় কৰিব মহামান্য উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ আগত ৱাকফ এমেণ্ডমেণ্ট এক্ট যিটো ভাৰত চৰকাৰে আনিছে ইয়াৰ ওপৰত আমি যিহেতু বিৰোধিতা কৰি আছোঁ জমিয়ত উলেমা মৌলানা আছাদ মাদানী সাহেব বিৰোধিতা কৰিছে আৰু তাৰ কাৰণে 276 WPC যিটো জমিয়ত উলেমা হিন্দে
কৰিছিলে তাৰ পৰিপ্ৰেক্ষিতত আমি সংযোগ কৰি পেলাই এটা ফাইল কৰিছিলোঁ আমচুৰ ফালৰ পৰা। আমচু আৰু জমিয়তৰ হৈ আজি জ্যেষ্ঠ অধিবক্তা কপিল চিব্বাল ডাঙৰীয়া যথেষ্ট সাৱলীলভাৱে বক্তব্য দাঙি ধৰিছে, যুক্তি দাঙি ধৰিছে যে এইটো ভাৰত চৰকাৰে সম্পূৰ্ণ 20 কোটি মুছলমানৰ ওপৰত এটা অন্যায় কৰা হৈছে। 20 কোটি মুছলমানৰ মছজিদ, মাদ্ৰাছা, কবৰস্থান হস্তগত কৰাৰ এটা প্লেনিং তেওঁলোকে কৰিছে আৰু সম্পূৰ্ণভাৱে ভাৰতবৰ্ষৰ মানচিত্ৰৰ পৰা বিশেষকৈ মুছলমানসকলৰ যি সাংবিধানিক অধিকাৰ, সেই সাংবিধানিক অধিকাৰ খৰ্ব কৰাৰ কথাটো কৰাৰ চেষ্টা কৰা হৈছে। গতিকে এই কথাবিলাক আজি যুক্তি সহকাৰে দফাই দফাই তেওঁলোকে আলোচনা কৰিছে যে জিলা আয়ুক্তৰ ৰাজত কিয় এই অকাপ এমেণ্ডমেণ্ট এক্টৰ এটা অকাপ সম্পত্তি থাকিব, কাৰণ এই সম্পত্তি মুছলমানৰ সম্পত্তি, মুছলমানৰ উন্নয়নৰ কাৰণে মুছলমানসকলে দান কৰিছে আল্লাহৰ নামত। গতিকে কেৱল মাত্ৰ মুছলমানসকলৰ হাততে থাকিব লাগিব। গতিকে এই কথাবিলাক মতালি ছিষ্টেমটো আৰু উঠাই দিয়া হৈছে। গতিকে জিলা আয়ুক্তক দায়িত্ব দিয়া হ'ব বুলি কথা উল্লেখ কৰা হৈছে। গতিকে সকলো দফা পুংখানুপুংখভাৱে আজি ইয়াত আলোচনা কৰা হৈছে আৰু আলোচনাৰ মৰ্মত আজি গোচৰীয়া পক্ষৰ শুনানি সম্পূৰ্ণ কৰিছে। প্ৰায় 4 ঘণ্টা সময় আজি গোচৰীয়া পক্ষৰ শুনিছে আৰু এই 4 ঘণ্টা সময়ত আমাৰ জ্যেষ্ঠ অধিবক্তা কপিল চিব্বাল ডাঙৰীয়া, জমিয়ত উলেমা হিন্দ আৰু আমচুৰ হৈ আৰু বিশেষকৈ আমাৰ এডভোকেট ৰেকৰ্ডছ আমাৰ ফৈজাল আইবি ডাঙৰীয়াই আজি আমাৰ কোৰ্টত উপস্থিত আছিলে আৰু আমি আশাবাদী মহামান্য উচ্চতম ন্যায়ালয়ে গোচৰীয়া পক্ষৰ শুনানি সম্পূৰ্ণ কৰিছে যিহেতু, গতিকে চৰকাৰী পক্ষৰ শুনানি সম্পূৰ্ণ কৰি ভাৰতবৰ্ষৰ মুছলমানসকলৰ ওপৰত যি ধৰণে ভাৰত চৰকাৰে অন্যায় কৰি ভাৰতবৰ্ষৰ মুছলমানসকলৰ সাংবিধানিক অধিকাৰ, সম্পত্তিৰ অধিকাৰ, মুছলমানে দান কৰা মুছলমানৰ উন্নয়নৰ কাৰণে দিয়া সম্পত্তিৰ অধিকাৰ সেইবিলাক কাঢ়ি ল'বৰ কাৰণে যি চেষ্টা কৰা হৈছে, আমি আশাবাদী যে মহামান্য উচ্চতম ন্যায়ালয়ে নিশ্চিতভাৱে 20 কোটি মুছলমানৰ কাৰণে এটা ভাল ফল দিব, ভাল ন্যায় প্ৰদান কৰিব আৰু ভাৰত চৰকাৰে যি কুটিল ষড়যন্ত্ৰ কৰি মুছলমানসকলৰ সকলো অধিকাৰ কাঢ়ি ল'ব বিচাৰিছে তাক বাধা দি পেলাই প্ৰতিহত কৰি পেলাই ভাৰতবৰ্ষৰ মুছলমানৰ যিখিনি সাংবিধানিক অধিকাৰ আছে সেইখিনি অক্ষুণ্ণ ৰখাত সুপ্ৰিম কোৰ্টে সহায় কৰিব।